ক কেলে মাতিছিলি সদায় তই মোক মাত আজি মই তোক মাতিছো পিতাই আমাৰ সম্বন্ধটোৰ কথা ভালকৈ বুজাই দিছে আজি পৰা তই মোক লগ নকৰিবি নয়ন তই সেইবোৰ কি কৈছ চাও এৰি দে মোক বুজাবলৈ চেষ্টা নকৰিবি আমাৰ বক্সৰ জোৰাকৈ খেতিও নাই ভঁৰালো নাই সেই বুলি মৌজাদাৰ পৰিয়ালৰ বহা ভাত আৰু খাই থাকিবৰ মন নাই নয়ন তই যদি আমাৰ ঘৰৰ ভাত নাখাৱ তেনেহ'লে মই বেলেগ চিন্তাই কৰিব লাগিব মানে মই সপোনত দেখা ৰাণী মুখাৰ্জীক মাতিব লাগিব তাই বা আকৌ কি চাউলৰ ভাত খায় ধেমালি নকৰ নয়ন বাস্তৱ বৰ গধুৰ নিয়ৰৰ টোপালে তাক মুঠি মাৰি ৰাখিব পৰাটো জানো শুদ্ধ হ'ব পাৰে মোক ভুল নুবুজিবি নয়ন সকলো পাহৰি যাবৰ চেষ্টা কৰ নন্দিনী নন্দিনী জুনবেলি তৰা সাক্ষী কৰি কবানে তুমি মোক ভাল পাওঁ বুলি কি হলো ফটিক চৰকাৰী অফিচৰ পৰা চিঠি এখন আহিছে চাওঁ ককাইদেউ সেইবোৰ কথা আৰু তই ধৰি নাথাকিবি মই ইয়াক বুজাইছো মই তোৰ ওচৰত কথা এটাৰ কাৰণেহে আহিলো তিনিআলি ৰেচনৰ দোকানৰ বহুত বাকী হ'ল আৰু মই 3 মাহে দৰমহাও পোৱা নাই তাতে অমিয়াৰ গাটো বৰ ভাল নহয় মই ভাবিছো অহা সপ্তাহত যোৰহাটলৈ নিয়ে তাইক দেখুৱাই আনিম তাৰ কাৰণে তোৰ হাতত টকা 2000 মান ওলাব নেকি মই দৰমহা পালে দি দিম এইখন কি পঢ়িছা আজিলৈকে 3বাৰ আহিছে ডিসি অফিচৰ পৰা 15 দিনৰ ভিতৰত খাজানা জমা দিবলৈ নিৰ্দেশ দিছে ক'ৰ পৰা দিবি ঘৰৰ খাজানা কিমান তই কিবা জাননে কেতিয়াবা সুধিছনে এই গোটেই চুবুৰীৰ খবৰ ৰাখি এই ৰবীন বৰুৱাই নিজৰ ঘৰৰ চাহ চেনিৰ খবৰ ৰাখে ঘৰ চলাওঁতে চলাওঁতে ককাৰ দিনৰ হাতীকেইটা গ'ল যাওঁ যাওঁ অৱস্থা শেষত ঘৰটো যাব যেন পাইছো সেইবোৰ কথা মই নজনা নহয় তই আজিহে ক'বলৈ পালিনে কোৱাৰ সময় আহি পৰিছে যোৱাবাৰ ধান 8 মাহে নগ'ল আধি ধান কেইটা নোপোৱা হলে পেটত গামোচা মাৰিবলগীয়া হ'লহেঁতেন নাই মই আৰু নোৱাৰো তই নিজে চিন্তা কৰ মোক নোসোধাকৈ তইতো বহুত কামেই কৰিছ চলা নিজৰ পৰিয়ালটো চলা তেতিয়া গম পাবি নাই মই নোৱাৰো তোক আৰু মই পইচা দিব নোৱাৰো এই মোৰ শেষ সিদ্ধান্ত